এবাৰ আৰক্ষীৰ জালত পৰিছে বিতৰ্কিত মিকি উৰফে মজিদ আখতাৰ। দীৰ্ঘদিন ধৰি বিভিন্ন ইউটিউবাৰক আমন্ত্ৰণ জনাই ভিডিঅ' প্ৰস্তুত কৰি আছিল নিজৰ মোবাইলৰ দোকানত আৰু কেনেদৰে সেই ইউটিউবাৰক মাতি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ চেষ্টা কৰিছিল। সেইগৰাকীয়ে দীৰ্ঘদিন ধৰি গুণ্ডাগিৰি দাদাগিৰি দেখুৱাই আহিছিল আৰু বিভিন্ন অসাধু কাৰ্যকলাপৰ সৈতে জড়িত হৈ থকাৰ কেতবোৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে। কেৱল সিমানেই নহয়, ইউটিউবাৰক আমন্ত্ৰণ কৰি নি ইউটিউবাৰক নিজৰ প্ৰমোচনৰ বাবে মাতি নি কেনেদৰে ভিডিঅ' আপলোড কৰি তাৰ পিছত দাদাগিৰি দেখুৱাবলৈ আৰম্ভ কৰিছিল তিনিচুকীয়াত আৰু অৱশেষত মিকি উৰফে সেই মজিদ আখতাৰ নামৰ সেইগৰাকী যুৱক আৰক্ষীৰ জালত পৰিছে। এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ মিকি উৰফে মজিদ আখতাৰ নামৰ সেইগৰাকী যুৱক জালত পৰিছে, যিগৰাকীয়ে প্ৰমোচনৰ নামত কেনেদৰে ভিডিঅ' প্ৰস্তুত কৰিছিল, মোবাইলৰ দোকানৰ প্ৰমোচনৰ নামত কেনেদৰে ভিডিঅ' প্ৰস্তুত কৰিছিল, ইউটিউবাৰক লৈ গৈছিল আৰু ইউটিউবাৰৰ জৰিয়তে ভিডিঅ' প্ৰস্তুত কৰি এইগৰাকী মিকি উৰফে মজিদ আখতাৰে কেনেদৰে দীৰ্ঘদিন ধৰি কাম কৰি গৈছিল আৰু অৱশেষত যি দাদাগিৰি আৰু গুণ্ডাগিৰি সেয়া দেখুওৱাৰ বাবে তিনিচুকীয়াত ৰোষত পৰিছে। আৰক্ষীয়ে আটক কৰি লৈ গৈছে এইগৰাকী বিতৰ্কিত ব্যৱসায়ী উৰফে গুণ্ডাগিৰি আৰু দাদাগিৰি দেখুৱাই তিনিচুকীয়াত বিশেষভাৱে চৰ্চাত থকা মিকি উৰফে মজিদ আখতাৰ আৰু সেই মিকি উৰফে মজিদ আখতাৰৰ যি কাৰ্য, সেই কাৰ্যৰ বিৰুদ্ধে এতিয়া সকলো সৰব হৈ পৰিছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে অৱশেষত আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে এইগৰাকী মিকি উৰফে মজিদ আখতাৰৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব। আৰক্ষীয়ে আজি আটক কৰি লৈ গৈছে। দাদাগিৰি গুণ্ডাগিৰি দেখুৱাইছিল ইউটিউবাৰক নি নিজে ভিডিঅ' আপলোড কৰি ইউটিউবাৰক নি নিজে ভিডিঅ' প্ৰমোচনৰ বাবে দোকানৰ প্ৰমোচনৰ বাবে ভিডিঅ' বনাই কেনেদৰে দীৰ্ঘদিন ধৰি অন্ধকাৰত ৰাখিব বিচাৰিছিল একাংশক আৰু দাদাগিৰি গুণ্ডাগিৰিৰ জৰিয়তে নিজৰ আধিপত্য দেখুৱাব বিচাৰিছিল তিনিচুকীয়াত। সেই মিকি মোবাইলৰ এইগৰাকী মজিদ আখতাৰ অৱশেষত আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে আটক কৰিছে মজিদ আখতাৰক। আৰক্ষীয়ে মিকি উৰফে মজিদ আখতাৰক আটক কৰিছে আৰু এই সন্দৰ্ভত আৰক্ষীয়ে বহু তথ্য লাভ কৰিছে। অতি সোনকালে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা বিৰাজ কৰিছে। দীৰ্ঘদিন ধৰি ইউটিউবাৰৰ জৰিয়তে কেনেদৰে ভিডিঅ' প্ৰস্তুত কৰি মিকি মোবাইলক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল, দাদাগিৰি গুণ্ডাগিৰিৰ জৰিয়তেও বহু অভিযোগ উত্থাপন হৈছে এইগৰাকী মিকি উৰফে মজিদ আখতাৰৰ বিৰুদ্ধে। আৰু ইয়াৰ পিছত আজিৰ দিনটোত আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত প্ৰদান কৰিছে। আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ তিনিচুকীয়াৰ মিকি উৰফে মজিদ আখতাৰ এইবাৰ আৰক্ষীৰ জালত পৰিছে। দীৰ্ঘদিন ধৰি দালালি, দীৰ্ঘদিন ধৰি প্ৰৰোচনা, দীৰ্ঘদিন ধৰি বিভিন্ন অসাধু কাৰ্যকলাপ, দাদাগিৰি গুণ্ডাগিৰি এই সকলোবোৰ কৰাৰ পিছত অৱশেষত আৰক্ষীৰ জালত পৰিছে, ৰঙাঘৰলৈ যাবলৈ সাজু হৈছে। আৰু একেটা সময়তে উল্লেখ কৰিছোঁ যে অতি সোনকালে আৰক্ষীয়ে আৰু অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা আছে মিকি উৰফে মজিদ আখতাৰৰ বিৰুদ্ধে। তিনিচুকীয়া আৰক্ষীৰ ওচৰত কমপ্লেইন এটা আহিছিল যে অলপ দিনৰ আগত তিনিচুকীয়া থানাত ৰেজিষ্টাৰ হোৱা কেছ এটাৰ ইনভেষ্টিগেশ্যন চলি আছে আৰু সেই ইনভেষ্টিগেশ্যন চলি থকা অৱস্থাত মিকি মোবাইলৰ স্বত্বাধিকাৰী আৰু কেইজনমান ব্যক্তিয়ে সেই ইনভেষ্টিগেশ্যনটোত অলপ আনডিউ ইনফ্লুৱেঞ্চ কৰিবলৈ চেষ্টা কৰিছে বুলি কমপ্লেইন এটা পোৱা গৈছে। আৰু সেই কমপ্লেইনৰ ভিত্তিতে আমি আজি এটা ৰেড তেওঁৰ ঘৰতো কৰা গৈছে। ৰেড কৰি পেলাই তেখেতক ইতিমধ্যে কৰায়ত্ব কৰা গৈছে। ৰেড চলিছে, তাত কিছুমান আমাৰ তেওঁৰ গাড়ী এখন আমি পাইছিলোঁ, কমপ্লেইনত আছিল গাড়ী এখনৰ কথা, আৰু আৰ্মছ দুটা পোৱা গৈছে। আৰু বাকী ৰেড চলি আছে, বাকীখিনি পিছত গম পাম। সেইখিনি এতিয়ালৈকে আমি পৰ্যায়ত আছে, ইনিচিয়েল ষ্টেজত আছে পিছত, কিন্তু এতিয়া আমি আৰ্মছ দুটা পাইছোঁ। কমপ্লেইনটোত দিছে যে কেইবাজনো ব্যক্তি আছে যোনে ইনফ্লুৱেঞ্চ কৰিব ট্ৰাই কৰি আছে ইনভেষ্টিগেশ্যনটোত। চ' সেইখিনিৰ ওপৰত আমি তদন্ত চলাই আছোঁ। এতিয়া বৰ্তমান পুলিচৰে আছে, বাকী পৰ্যায়ক্ৰমে যদি আৰু কিবা আমাৰ বেলেগ ডিপাৰ্টমেণ্টৰ লাগিম তেওঁলোকক ইনভলভ কৰিম।